চিপাছ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিগবৈ নাজিৰাটিং প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিপাছ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা আৰু নাজিৰাটিং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত দিনক দিনে পৰিৱেশ নষ্ট হোৱাৰ ওপৰত লক্ষ্য ৰাখি ডিগবৈ সমষ্টিৰ টিংগাৰ লগতে লাগি থকা নাজিৰাটিং অঞ্চলত এক সজাগতামূলক ৰেলী বাহিৰ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক চিপাছ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা ব্ৰুন টাৰ্চিয়াছে পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ ওপৰত কিছু বক্তব্য আগবঢ়ায়। কাৰ্যসূচীৰ অন্তত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ চৌপাশত গছপুলি ৰোপণ কৰে। পৰিৱেশ দিৱসত চিপছ ফাউণ্ডেশ্যনৰ হৈ উপস্থিত থাকে দিলীপ পানিকা, দীপ ৰজা, বিলিয়াম কাশ্যপ আৰু ব্ৰুন টাৰ্চিয়াছ। উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু স্কুল কমিটিয়ে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। চিপাছ ফাউণ্ডেশ্যন হৈ আমাৰ এটা যিটো সংস্থা আছে আৰু সেই সংস্থাৰ যোগেদি আমি পৰিৱেশ দিৱস লৈ ওলাই আহিছোঁ। আৰু আমি বৰ্তমান চাওঁ যে আজি এই পৃথিৱীৰ মাজত যিটো পৰিৱেশবিলাক ইমান বেয়া হৈ আহিছে আৰু সেই পৰিৱেশবিলাক কেলে বেয়া হৈছে সেইবিলাকৰ কাৰণে আমি অলপ সজাগতা কৰিবৰ কাৰণে আমি আজি নাইটিং চাবাগিছা LP স্কুলৰ মাজত আমি ছাত্ৰ ছাত্ৰীক লৈ আমি প্ৰচেছন কৰিলোঁ পৰিৱেশ দিৱস লৈ। আৰু আমি সজাগতা সভা সেইকাৰণে ৰাখিছোঁ যাতে মানুহক আমি সজাগ কৰিব বিচাৰোঁ যে পৰিৱেশৰ কাৰণে সকলোৱে লক্ষ্য ৰাখে আৰু পৰিৱেশটো আমি কেনেকৈ বজাই ৰাখিব লাগে আৰু আমি কেনেকৈ পৰিৱেশটো বচাব লাগে তাৰ বিষয়ে আমি ৰেলী কৰিলোঁ আজি ছাত্ৰ ছাত্ৰীক লৈ। আৰু আপোনালোককো আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক ক'ব বিচাৰোঁ যে এই পৰিৱেশ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰ হয়। সেইকাৰণে আপোনালোকে সেই দায়িত্ববিলাক ল'ব যাতে আমি এই পৃথিৱীখনৰ যিটো পৰিৱেশ বেয়া হৈ আছে সেই পৰিৱেশটো আমি বচাব পাৰোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে চিপাছ ফাউণ্ডেশ্যনৰ উদ্যোগত নাজিৰাটিং LP স্কুলত আজি বৃক্ষৰোপণ কৰা হয়। আৰু এই কাৰ্যসূচীৰ দ্বাৰাই আমি ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সজাগতা আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। লগতে যি শিক্ষকসকল আছে, অভিভাৱকসকল আছে আৰু যি ওচৰ চুবুৰীয়া ৰাইজ আছে তেখেতসকলকো আমি এই কাৰ্যসূচীৰ দ্বাৰা আমি উৎসাহিত কৰিব বিচাৰিছোঁ যে আমি বৃক্ষৰোপণ কৰিব লাগে। যিহেতু বৰ্তমান যি উষ্ণতা বৃদ্ধিৰ যি সমস্যা যি আমি দেখি আছোঁ দিনক দিনে বাঢ়ি আছে আৰু এইটো ৰোধ কৰিবৰ হ'লে আমি প্ৰত্যেকজন ব্যক্তি আমি একোটা বৃক্ষৰোপণ কৰিব লাগিব। আৰু সেয়েহে এই কাৰ্যসূচীৰ দ্বাৰা আমি যিমান ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু লগতে যিমান অভিভাৱকসকল আছে সকলোকে আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকজনে আহক আমি বৃক্ষৰোপণ কৰোঁ হওক আৰু সেউজ পৰিৱেশ আমি গঢ়ি তোলোঁ হওক, সুস্থ সবল এখন পৰিৱেশ আমি গঢ়ি তোলোঁ হওক। নমস্কাৰ। আজি আমাৰ নাজিৰাটিং LP স্কুলত চিপাছ অনুষ্ঠানৰ যোগেদি পৰিৱেশৰ ধুনীয়া এটা বিৱৰণ দাঙি ধৰিছে আৰু পৰিৱেশ কেনেকৈ প্ৰদূষণৰ পৰা ৰোধ কৰিব পাৰি সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সজাগতা কৰিবলৈ আজি আমাৰ চিপাছ অনুষ্ঠানৰ যোগেদি ইয়াত কেইজনমান ব্যক্তি অনুষ্ঠিত হৈ ধুনীয়াকৈ আমাৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বিষয়ে আমাক ইম্পৰ্টেণ্ট যিবিলাক মানে আমাৰ পৰিৱেশ কেনেকৈ আমি ভাল এটা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ তাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীক লগতে আমাকো অলপ জাগৃত কৰিলে তাৰ বাবে আমি আমাৰ স্কুল নাজিৰাটিং LP স্কুলৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365।